কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল জ্যেষ্ঠ শ্ৰেষ্ঠসকল আপোনাৰ হ'বক এই অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ গুৰু সেৱা মাহাত্ম্যৰ দ্বিতীয় খণ্ড ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পৃষ্ঠা 4। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এ ৰাম 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 কহোঁ আকৌ আবে শুনিও কয়ে কমনে মোকে আৰাধয় ধৰ্ম কৰিয়া যতনে ও এহি হেতু জানিবাহা ধৰ্ম নাহি আন গুৰু ৰেখে সেৱা যত ধৰ্মতে প্ৰধান গৃহাশ্ৰমী ব্ৰহ্মচাৰী বানপ্ৰন্থী জ্যোতি যাৰ যিটো ধৰ্ম আছ ৰয় শুদ্ধমতী ইষব ধৰ্মত তুষ্ট নুহি কুহিমতে যেন তুষ্ট হওঁ মই গুৰু ভজনতে যদি হওঁ সমস্তৰে আত্মায়ন্তৰ্যামী তথাপিতো গুৰু সেৱা তেখেতুষ্ট আমি যে ভগৱান কৃষ্ণই বিপ্ৰদামোদৰৰ আগত এই কথাখিনি কৈছিলে। এই কথাখিনি হ'ল যে গৃহাশ্ৰমী ব্ৰহ্মচাৰী বানপন্থী আৰু জ্যোতি এই চাৰিখন আশ্ৰমৰ চাৰি আশ্ৰমৰ যি শুদ্ধমতীসকলে শুদ্ধভাৱে চাৰি আশ্ৰমত থাকি নিজৰ ধৰ্ম কৰ্ম পূজা বিধি ব্ৰত হোম যজ্ঞ আদি ধৰ্মীয় কাৰ্য কৰে তাত যিমানখিনি সন্তুষ্ট মই হওঁ তাতোকৈও গুৰু সেৱাত মই অধিক তৃপ্তি পাওঁ অধিক সন্তুষ্ট হওঁ বুলি কৈছে ভগৱান কৃষ্ণই। গুৰু সেৱা মাধৱদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্ন ৰান্ধি দিয়া বস্ত্ৰ ধুই দিয়া নামঘৰ সাৰি মচি দিয়া আৰু মাহ প্ৰসাদ ধোৱা আৰু গুৰুৰ সমস্ত আদেশ আৰু উপদেশ শিৰোধাৰ্য কৰি পালন কৰা এই কাৰ্য কৰি গৈছিলে। কোনো এটা গুৰুৰ উপদেশ তেওঁ ইকাতি শিকাতি কৰা নাছিল, কোনো এটা উপদেশ অৱহেলা কৰা নাছিলে। গুৰুৰ উপদেশ যে নিদিয়ক তাকে সাৰ কৰি লৈছিলে। গতিকে সেই যে গুৰু সেৱা কিন্তু এতিয়া গুৰুজনক আমি কেনেকৈ লগ পাওঁ তেওঁ যে বৈকুণ্ঠগামী হৈ গ'ল তেখেতে কিছু গুৰু সেৱাৰ আমাক পদ্ধতি কিছুমান দি থৈ গৈছে। যেনে পুৱা আপুনি স্নান কৰি আপুনি শৌচ শুদ্ধি হৈ আপুনি গুৰু সেৱা কৰক, বন্তি জ্বলা ধূপ দীপ জ্বলাই গুৰু সেৱা কৰিব লাগিব। আৰু এদিন মহাপুৰুষ মাধৱদেৱ গুৰুজনাই গৈ আছিলে গুৰুজনাৰ ওচৰলৈকে সুন্দৰী দিয়াৰ পৰা পাটবাসী সত্ৰলৈকে গৈ আছে। সদায় তেওঁ গুৰু সেৱা কৰিবলৈ যায়
গণকুচি সুন্দৰী দিয়া আদি সত্ৰ তেখেতে পৰিচালনা কৰিছিলে। তাৰপিছতো তেখেতে আকৌ গুৰু সেৱা কৰিবৰ কাৰণে তেখেতৰ ৰাতিপুৱাৰ কৃতকৰ্ম কৰা হোৱাৰ পিছত মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ ওচৰলৈকে যায়। গুৰুজনা পাটবাউসীত আছিল। পাটবাউসীতে গুৰুজনাই কীৰ্তন দশম কালীয় দমন আদি নাট ৰচনা কৰিছিলে। তাতেই সংস্কৃতৰ শ্লোকৰ পৰা প্ৰাঞ্জল অসমীয়া ভাষাত তেখেতে ভাগৱত গ্ৰন্থ বহুকেইটা বেছিভাগ গুৰুজনাই কলম ধৰিছে ভাগৱতত প্ৰাঞ্জল অসমীয়া ভাষাত তেখেতে ট্ৰেন্সলেট কৰিছিল। আৰু গুৰুজনাৰ সৃষ্টিৰে প্ৰায়খিনি বস্তুৱে বৰপেটাৰ পাটবাউসীতে তেখেতে কৰা এই কথা উল্লেখ পোৱা যায়। আপোনাৰ হবে পাটবাউসী সত্ৰ ইতিবৃত্ত বুলি এখন কিতাপ পাটবাউসী সত্ৰতে পোৱা যায়। এইখন পঢ়িলে এই কথাখিনি আপোনাৰ হবে জানিব পাৰিব সহজতে। গতিকে তেতিয়া গুৰুজনাক মাধৱদেৱ গুৰুজনাক কেইজনমান বিসম্বাদী ব্যক্তিয়ে সুধিছিলে ৰাকলৈ যোৱা ইটিকিং কৰি সোধে। তেতিয়া গুৰুজনে ক'লে মই তেৰাৰ ওচৰলৈকে যাওঁ। কোন তেৰাহে? বোলে মহাপুৰুষ গুৰুজনাৰ ওচৰলৈকে যাওঁ। তেওঁ তোমাৰ গুৰু নেকি? বোলে হয় মোৰ গুৰু। আচ্ছা, তেৰাৰ গুৰু কোনহে আমি নাজানো। তেতিয়া তেওঁ কথাটো উত্তৰ দিব নোৱাৰিলে মাধৱদেৱ গুৰুজনাই। সেইদিনাখনে অলপ গৈ পোৱাত দেৰি হোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱদেৱ গুৰুজনাক সুধিলে বোলে বঢ়াৰ পো আজি দেখোন তোমাৰ অকণমান পলম হ'ল, কিবা অসুবিধা? তেতিয়া অন্তৰ্যামী গুৰুজনাই সকলো জানেই যিহেতু তেতিয়া কৈছে হে গুৰুজন, বোলে গুৰুজনক প্ৰণাম জনাই কৈছে হে গুৰুজন, আমি আহি থাকোঁতে বাটত কেইজনমান লোকে মোক আগভেটি ধৰি এই কথাটো সুধিলে যে মোৰ গুৰু কোন বুলি কোৱাত আপোনাৰ কথা ক'লোঁ। আপোনাৰ গুৰু কোন বুলি কোৱাত মই উত্তৰটো দিবলৈ নোৱাৰিলোঁ। তেতিয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনাই লাহেকৈ এটা হাঁহি মাৰি কৈছে যে মোৰ ক'বা মোৰ গুৰু ভকতেই, ভকতেই মোৰ গুৰু। গতিকে আপোনাৰ হবে এই গুৰুজনাই মহান বাণী দি থৈ গৈছে আমাক, যিহেতু তেওঁ গুচি যোৱাৰ পিছত আমি কাক গুৰু মানিম। গতিকে এই ভকতি বৈষ্ণৱ পৰম্পৰাত গুৰুজনাই যেনেকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পিছত মাধৱদেৱ গুৰুজনাক দি থৈ গ'ল গুৰুভাৰ, তাৰপিছত ৰামচৰণ ঠাকুৰ আদিকে, তাৰপিছত এনেকৈ চতুৰ্ভুজ আতা আদিকে যেনেকৈ আজি এই মহাপুৰুষ গুৰুজনাৰ এই বৈষ্ণৱ ধৰ্ম বা এখন ভাগৱত ধৰ্ম, যি ভাগৱতৰ দৰ্শন, যি বেদৰ দৰ্শন, যি বেদৰ সাৰ তত্ত্ব, যি বেদৰ উপদেশ, এই হৰিনাম ধৰ্ম বা বৈষ্ণৱ ধৰ্ম তেখেতে এই বৈষ্ণৱ ধৰ্মৰ নীতি, সেই নীতি মতে আমি সেই ভকতৰ পৰা যদি শৰণ লওঁ, সেই ভকতজনেই আমাৰ গুৰু। যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যদি ভকত গুৰু হ'ব পাৰে, তেতিয়াহ'লে আমাৰনো কিয় নহ'ব নোৱাৰে। গতিকে সেই ভকতৰ পৰা আমি শৰণ লৈ ভগৱান কৃষ্ণক যদি আৰাধনা কৰোঁ, যিয়ে আৰাধনা কৰিব তেওঁ বৰ প্ৰিয় হয় বুলি কৈছে ভগৱানে। ৰাম 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 ঈশ্বৰ কৃষ্ণৰ বাক্য এহিমানে থৈলো, গুৰু ৰেখে সেৱা মহা ধৰ্ময়াকে কৈলো। সেইকাৰণে ভকতক দেখি মোৰ ভকতক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। গতিকে সেইকাৰণে ভকতক দেখিলে যদি নমস্কাৰ কৰে, প্ৰণাম জনাই, সেই মুহূৰ্ততে সেই মানুহজনৰ কোটি জনমৰ পাপ ভস্ম হৈ যায় বুলি কৈছে। ভকতে লয়ে যত গুণনাম, তাৰ মালা গান্থি অনুপাম, পিন্ধন্ত কণ্ঠত কৰি উঠপ, হেনকে ভকত বন্ধু মাধৱ। ভকতে যিমান গুণনাম ল'ব, সেই গুণনামবিলাক এনেই নাযায়। ভগৱান কৃষ্ণই কি বুলি কৈছে যে ভগৱানে সেই নামবিলাক যেন কণ্ঠত মালা পিন্ধি লয়। ভকতে যিয়ে যিমান নাম ল'ব সিমান মালা গাঁঠিব, ভগৱন্তই তেওঁৰ ডিঙিত মালা গাঁঠি লৈ ল'ব। কাৰণ যেই নাম সেই হৰি জানানিষ্ঠ কৰি, আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। ভকতে প্ৰভুৰ নাম লয় আৰু যেই নাম সেই হৰি, নামেই ঈশ্বৰ, নামেই হৰি। গতিকে ভকতে যেতিয়া নাম লয়, গতিকে হৰিকেই লৈ ফুৰায়।
সেইকাৰণে ভকতজন গুৰু হ'ব পাৰে, ভকতজন হৰি। মোৰ ভকতক পাই যিটো নকৰে হৰি, সিটোজনে মোক পাই কৰিবে কি? যদি মোৰ ভকতক পাই যদি আনন্দ নকৰে, শুশ্ৰূষা নকৰে, ঈশ্বৰ বুলি নাভাবে, তেনেহ'লে সেইজনৰ কেতিয়াও ভকতি ৰকতি কেতিয়াও নহয়। আৰু গুৰু নোহোৱাকৈ যদি মানুহে নাম লয়, তেনেহ'লেও নামে ক্ৰিয়া নকৰে। বিনয় গুৰুৰ চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই, উহি পৰম তত্ত্ব বেদকো বাণী, জানি নৰ নকৰ বিৰাম, ধৰ্মক কৰ্মক গৌৰৱক চুৰি ডাকি বৰকু ৰাম ৰাম। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই, উহি পৰম তত্ত্ব বেদকো বাণী, এইটো পৰম তত্ত্ব, এইটো বেদৰ বাণী। জানি নৰ নকৰ বিৰাম, এই কথাটো জানি আপোনাৰভাৱে পলম নকৰিব। ধৰ্মক গৌৰৱক চুৰি, ধৰ্ম আৰু নিজৰ গৰ্ব ত্যাগ কৰি সদায় ৰাম বোলা, ৰাম বোলা, ৰাম বোলা। গতিকে বিনা গুৰু চৰণত কেতিয়াও ভকতি ৰকতি হ'ব নোৱাৰে। কিন্তু গুৰুজন কেনেকুৱা হ'ব লাগিব? আমি গুৰু নিৰ্বাচন কৰোঁতে আমি যাতে ভুল নহয়, শাস্ত্ৰৰ সন্মত গুৰু হ'ব লাগিব। তেতিয়াহ'লেহে আপোনাৰ এই কাৰ্যকেইটা সিদ্ধি হ'ব, অন্যথা আপুনি এই কাৰ্য সিদ্ধি কেতিয়াও নহ'ব। আমি বেলেগ ৰাস্তাত যদি গুচি যাওঁ, শাস্ত্ৰৰ বাহিৰৰ ৰাস্তাত যদি গুচি যাওঁ, শাস্ত্ৰই দিয়া বেদে দিয়া বিধানমতে যদি আমি নচলোঁ, আমি গুৰু যদি লাভ কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ অথন্তৰ হ'ব পাৰে। শাস্ত্ৰত ইয়াৰ বহুত উদাহৰণ পোৱা যায়। আমি আগৰ ভিডিঅ'টোত এই বিষয়ে কোৱা হৈছে গুৰু আৰু শিষ্যৰ মিলনৰ কথা। এটা উদাহৰণ যে শগুন আৰু শিমলু গছৰ কাহিনী। আপোনাৰভাৱে আগৰ ভিডিঅ'টোত এই কথাখিনি বৰ ধুনীয়াকৈ কোৱা আছে, তাত আপোনাৰভাৱে পাই যাবগৈ। কৃষ্ণ। এতিয়া শাস্ত্ৰৰ সন্মত গুৰু কাক কয়, এই কথাখিনি আপোনাৰভাৱে জানিব পাৰিব। এই শুনিও ক আবে যেন গুৰুৰ নিৰ্ণয়, শাস্ত্ৰৰ সন্মত গুৰু যাহাক বোলয়। একাদশ স্কন্ধে আছে তৃতীয় অধ্যায়ত, প্ৰবুদ্ধে কহন্ত নিমি ৰাজাৰ আগত। এই কথাখিনি ভক্তি ৰত্নাকৰ শাস্ত্ৰত গুৰুজনাই লিখিছে। আৰু যে আচলতে গুৰু নিৰ্ণয় কৰিবৰ কাৰণে শাস্ত্ৰসন্মত গুৰু কাক কয়, এই কথাখিনি আপোনাৰভাৱে ভাগৱতৰ একাদশ স্কন্ধৰ তৃতীয় অধ্যায়ত নিমি ৰজাৰ আগত প্ৰবুদ্ধে কথাখিনি সিদ্ধসকলে কৈছে। আপোনাৰভাৱে তাতে কথাটো বিস্তৃতভাৱে পাব বুলি শাস্ত্ৰত উল্লেখ কৰিছে। এ ৰাম বুলন্ত শুনিও বুদ্ধিমন্ত নিমিৰাই, আপোনাৰ উত্তম কুশল যিটো চাই। উত্তম গুৰুৰ পাৱে কৰো ভকতি, তেবে খেতৰিব ঘোৰ সংসাৰ দুৰ্গতি। বেদৰ ৰহস্য তত্ত্ব সকলে জানন্ত, কৃষ্ণক ভকতি বলে সাক্ষাৎ কৰন্ত। যদি গুৰু অনাচাৰী হয়, যদি গুৰু কথা উপদেশ যদি শাস্ত্ৰৰ লগত মিল নাই, বেদৰ লগত যদি মিল নাই, তেনে গুৰু ত্যাগ কৰাটো উচিত। এই কথাটো আমি ক'ত পোৱা যায় যে যেতিয়া নেকি বলি ৰজাই বামনৰূপী ভগৱানক 3 পদ ভূমি দান কৰিবলৈ ওলাইছিল, সেই সময়ত শুক্ৰাচাৰ্য গুৰুৱে তেওঁক বাধা দিছিলে। তেতিয়া বলিয়ে ভাবিছিল যদি ভগৱানে মোৰ পৰা বিচাৰিছে, কাৰণ এইবিলাকতো সকলো ভগৱানৰে দান, তথাপিতো যদি মোৰ পৰা ভগৱানে কিবা এটা বিচাৰিছে, ভগৱানক দিব পৰাটো মহান ভাগ্যৰ কথা। ভগৱানক দিলে কমি নাযায়, 1 গুণ লগালে সহস্ৰ গুণ বাঢ়ে, নজানিয়া মূঢ়জনে ধন সাঞ্চি মৰে।
ভগৱানক 1 গুণ দিলে 1000 গুণ বাঢ়ি যায়। এই তত্ত্বটো বলিয়ে গম পাইছিল কাৰণে তেখেতে 3 পদ ভূমি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰিলে আৰু বামন ৰূপী ভগৱন্তই চলনা কৰি বলিৰ ভকতক কেতিয়াও ভগৱন্তই চলনা কৰি অন্যায় আৰু অধৰ্ম আৰু কষ্ট নিদিয়ে। কেতিয়াও কষ্টটো কিয় দিয়ে? তেওঁৰ ভালৰ কাৰণে দিয়ে, যাতে তাৰ পিছৰ কাল কিন্তু ভাল আহে। সেইকাৰণে বলিক যিখন পিছত 3 পদ ভূমি ভগৱন্তই স্বৰ্গ মৰ্ত্য পাতাল 3 লোক বলিৰ পৰা কাঢ়ি ল'লে। কিয় কাঢ়ি লৈছিলে? যে শুক্ৰাচাৰ্যৰ কু অভিসন্ধিত এই 3 লোক বলিয়ে প্ৰাপ্ত হৈছিলে। চলনা কৰি দেৱলোকৰ পৰা 3 লোক কাঢ়ি লৈছিলে শুক্ৰাচাৰ্যই আৰু বলিক ৰজা পাতি দান দিছিলে। সেইকাৰণে এই 3 লোক পুনৰ ভগৱানে তেওঁৰ পৰা কাঢ়ি ল'লে চলনা কৰি। আৰু সেইকাৰণে কিন্তু ভকত আছিল যে বলি ভগৱানক অকপতে দান কৰিছিলে আৰু সেই সময়ত গুৰু বাক্য লংঘন কৰিছিলে বলিয়ে। গতিকে কিন্তু ভগৱানে যিখন সুতলপুৰী বলিক পিছত দান কৰিলে সেইখন দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কৈছে। বলিয়ে যাক পাই নিজকে ধন্য হৈছে বুলি কৈছে। গদ গদ হৈ গৈছে সেই সুতলপুৰী লাভ কৰাৰ পিছত বলিৰ হৃদয়। যেতিয়া দৈৱকীৰ কৃষ্ণৰ মাতৃ দৈৱকীৰ যি কংসই যে মাৰিছিলে সেই 6টা সন্তান, সেই 6টা সন্তান আনিবৰ কাৰণে যমলোকলৈ গ'ল। যমলোকত যমৰজাই ক'লে যে বলিৰ সুতলপুৰীত আছে এইটা তোমাৰ সন্তান আৰু তোমাৰ ভাইকেইটা, মোৰ তাত নাই প্ৰভু। আৰু বলিৰ সুতলপুৰীলৈকে যেতিয়া গৈছিল তেতিয়া সেই ভাইকেইজনক বলিয়ে খুব ভক্তিভাৱে আনি কৃষ্ণক সমজাই দিছিল আৰু যাই পোৱাৰ পিছতে ইমান স্তুতি ভক্তি কৰিছিলে যে বলিয়ে গধ গধ হৈ চকুৰ পানী ওলাই ভগৱানক স্তুতি কৰিছিলে, প্ৰভু যে মোক ইমান আপুনি সম্পদ দান কৰিলে, ইমান সুখ সমৃদ্ধি মোক দান কৰিলে, কিন্তু তোমাৰ চৰণত যেন মোৰ জন্মান্তৰে ভকতি থাকে, তোমাৰ চৰণৰ পৰা যেন মোৰ মনটো বিচলিত নহয়, এই কথাটো তেওঁ প্ৰাৰ্থনা কৰিছিলে ভক্তি। গতিকে ভগৱানে যদি আপোনাৰ কিবা এটা খোজে সেইটো মহাভাগ্য কথা, ভগৱানক দিব পৰাটোৱে মহাভাগ্য কথা। আৰু প্ৰকৃতাৰ্থত আমি ভগৱানক বা কিয়ে দিব পাৰোঁ? যদুৰায় ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সমস্ত তোমাতে পায়। যি আমি এই সংসাৰত আহিছোঁ, আমি আহোঁতে নাঙত হৈ আহিছোঁ আৰু যি লাভ কৰিছোঁ ভগৱানৰ সংসাৰৰ পৰা লাভ কৰিছোঁ। গতিকে যি আমি গ্ৰহণ কৰিছোঁ, খাইছোঁ, লৈছোঁ, ভোগ কৰিছোঁ, চব ভগৱানৰ পৰা লৈছোঁ আমি। গতিকে ভগৱানৰ মালিকৰ ঘৰত থাকি আমি আকৌ মালিকক কি দিব পাৰোঁ? আমি যে কিংকৰ, আমি যে দাস। এই জ্ঞানটো যাৰ হৈ গ'ল, এই জ্ঞানটো বলিৰ হৈ গৈছিলে। আৰু ফলত মূল কথাটো এইটোহে যে ভক্তি ধৰ্ম নীতিৰ কাৰণে আপুনি বলিয়ে নিজৰ গুৰুক ত্যাগ কৰি দিছিলে। শুক্ৰাচাৰ্যৰ কথা তেওঁ মানা নাছিলে আৰু ভগৱানক দান দিছিলে। গতিকে গুৰু যদি অনাচাৰী হয়, গুৰু যদি শাস্ত্ৰৰ সন্মতভাৱে নচলে, তেতিয়াহ'লে শিষ্যৰো অথন্তৰ হ'ব পাৰে জন্মান্তৰলৈকে। গতিকে তেনে শিষ্য, তেনে গুৰুক আপোনাৰ ত্যাগ কৰা উচিত নে অনুচিত, আমি নিজে বিচাৰ কৰি চাব। এ ৰাম ৰাম ৰাম, এই বেদৰ ৰহস্য তত্ত্ব সকলে জানন্ত, কৃষ্ণক ভকতি বলে সাক্ষাৎ কৰন্ত। সেই গুৰুজন কেনেকুৱা হ'ব লাগিব? যে বেদৰ ৰহস্য তত্ত্বৰ বিষয়ে তেখেত জ্ঞাত হ'ব লাগিব, তেতিয়াহে শিষ্যৰ সংশয় ছেদ কৰিব পাৰিব। আৰু ভক্তি কৰি ভক্তিৰ বলেৰে ভগৱান কৃষ্ণক সাক্ষাৎ কৰিব পৰা ব্যক্তি হ'ব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সপ্ত বৈকুণ্ঠৰ চিহ্ন বৰপেটাৰ তাঁতীকুছিত তাঁতীসকলৰ সহযোগত গুৰুজনাৰ উপদেশত
বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে, য'ত নেকি সেই মহান বস্ত্ৰখন 120 হাত দীঘল বুলি, 40 হাত দীঘল। তাত সপ্ত বৈকুণ্ঠৰ পথ অঁকা আছিলে। ভগৱন্তৰ সমস্ত লীলা অৱতাৰ তাত অংকন কৰিছিলে গুৰুজনাই। কৃষ্ণক সাক্ষাৎ কৰিব পাৰিছিলে গুৰুজনাই। কৃষ্ণ তত্ত্বৰ কথা তেওঁ ধৰ্ম, ভাওনা, গীত, মাত, নাটক, প্ৰসংগ আৰু আদিৰ দ্বাৰা প্ৰচাৰ কৰি কৃষ্ণক সাক্ষাৎ কৰিব পাৰিছিলে। যি বাগ্ময় মূৰ্তি মহাভাগৱত, এই ভাগৱত আৰু 4 বেদ তেওঁ মন্থন কৰি হাতী মাৰি ভুৰুকাত ভৰাইছিলে এখন গুণমালা শাস্ত্ৰ ৰচনা কৰি। নৰনাৰায়ণ ৰজাই নৰনাৰায়ণ ৰজাক অসন্তুষ্টি প্ৰকাশ কৰিছিলে। গতিকে এই মহান গুৰুজনাই যি আমাৰ কীৰ্তন, দশম, গুণমালা, ৰত্নাকৰ আৰু ভাগৱতৰো অধিক তেখেতে অধ্যায় লিখি স্কন্ধ ট্ৰেন্সলেট কৰি সংস্কৃত দেৱভাষাৰ পৰা অসমীয়া ভাষালৈ ট্ৰেন্সলেট কৰি আমাক যি নেকি কৃষ্ণক সাক্ষাৎ কৰাৰ আমাৰ সুবিধা দি থৈ গ'ল কৃষ্ণ শব্দ ব্ৰহ্মৰ জৰিয়তে। গতিকে এইখিনিতে তেনে গুৰু বুলি মানিব দিছে, যে নেকি ভকতিৰ বলে কৃষ্ণক সাক্ষাৎ কৰিছে। যি গুৰুৱে তেনে গুৰুৰ ওচৰত আমাৰ শিষ্যসকলক শৰণাগত হ'লে তেওঁলোকৰ কল্যাণ হ'ব আৰু ই বেদৰ উপদেশ বুলি মানিব দিছে। আৰু নজানে শাস্ত্ৰৰ লয়, যে হিয়াকে তাকে কয়, চিৰিবাক নপাৰে সংশয়। তথাপিতো ইটো জগতত নিজকে গুৰু বুলি মান্য সৎকাৰ খুজি লয়। শাস্ত্ৰৰ কথা একো নাজানে। শিষ্যই কিবা এটা সুধিলে শিষ্যৰ সংশয় ছেদ কৰিব নোৱাৰে। মুখত যি আহে তাকে কিবা এটা কৈ শিষ্যজনক সন্তুষ্ট কৰাৰ এটা দিহা কৰে আৰু সুবিধা পালে মান সৎকাৰ খুজি লৈ জীৱন ধাৰণ কৰে। তেনে শিষ্য গুৰুৰ ওচৰত শৰণ হ'বলৈ যদি যায়, তেনেহ'লে অথন্তৰ হ'ব বুলি শাস্ত্ৰই কৈছে। এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতি, ইহাৰ একে উপদেশে শুদ্ধ হোৱে মতি। জগতত অনেক গুৰু আছে যি শাস্ত্ৰৰ লগত মিল নাই, কিন্তু শুদ্ধ গুৰুৰ উপদেশত মন শুদ্ধ হৈ যায় আৰু সেইজনৰ উপদেশত সংসাৰ তৰিব পাৰে। আজিলৈ আমি পাঠভাগ ইমানতে সমাপ্তি কৰিছোঁ। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, আপোনাভাৱে আমাৰ এই পাঠষাৰ যদি শুনি ভাল লাগিলে, তেনেহ'লে আপোনাভাৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এইবাবে যাতে ইয়াৰ পিছৰ পাঠভাগ আমাৰ আপোনাভাৱৰ মোবাইলত পোনে পোনে উপলব্ধ হয়, যাতে হেৰাই নাযায়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আপোনাভাৱে এটা লাইক কমেণ্ট কৰি আপোনাভাৱৰ পুণ্যৰ ভঁৰালত আৰু এটা পুণ্য জমা কৰিব বুলি আশা ৰাখি আমাকো কৃপা কৰিব। কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ। হৰি অ ৰাম, নমো নমো নাৰায়ণ, প্ৰসন্ন হৈ কৰিব। আপোনাৰ মহিমা আপুনি বেপদ কৰিব, শিৱ কৰি পৰিত্ৰাণ। কৃষ্ণ হৰি অ ৰাম, শ্ৰীমন্ত শংকৰ হৰি ভকত তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ হৰি। ইয়াৰ পিছত পৰৱৰ্তী পাঠভাগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।